এই মুহূর্তত জনাইছো আজিৰ প্ৰথমটো খবৰ শেখ হাসিনা অবিহনে হিন্দন বিমান ঘাটিৰ পৰা উৰা মাৰিল C-130 জেটখন পুৱা 9 বজাতেই বিমান ঘাটি এৰিলে শেখ হাসিনা অহা বিমানে আৰু হাত সেনা বিষয়াক লৈ ভাৰতৰ পৰা উৰা মাৰিছে বিমানখনে হিন্দন বিমান ঘাটিত উপস্থিত হৈছে দুখনকৈ ভিআইপি গাড়ী দুখন চৰকাৰী গাড়ীৰ সম্পূৰ্ণৰূপে বুলেট প্ৰুফ বিমানত তীক্ষ্ণ নজৰ দিছে ভাৰতীয় নিৰাপত্তা সংস্থাই আৰু শেখ হাসিনা অবিহনে হিন্দন বিমান ঘাটিৰ পৰা উৰা মাৰিল C-130 জেটখন আৰু পুৱা 9 বজাতে বিমান ঘাটি এৰিলে শেখ হাসিনা অহা বিমানখনে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো বিধ্বস্ত বাংলাদেশ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পলায়ন কি হ'ব এতিয়া বাংলাদেশত নিশা বাংলাদেশত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰতিবাদকাৰী সংসদ ভৱনত সোমাই লণ্ডভণ্ড কৰিছে দেশখনৰ চৌদিশে অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি জেলৰ পৰা পলায়ন কয়দীৰ ভাৰতত হাই এলাৰ্ট জাৰি কৰিছে ভাৰত চৰকাৰে আৰু বাংলাদেশত শীঘ্ৰে গঠন কৰা হ'ব অন্তৱৰ্তীকালীন চৰকাৰ আৰু চৰকাৰ গঠনৰ বাবে সেনাপ্ৰধান নৌপ্ৰধান আৰু বিমান বাহিনীৰ প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক শীঘ্ৰেই বিএনপিৰ চেয়াৰপাৰসন খালেদা জিয়াক মুক্তি দিয়াৰ সিদ্ধান্ত আৰু দেশখনত শান্তি ঘূৰাই অনাৰ বাবে শীঘ্ৰেই প্ৰচেষ্টা চলাব বিএনপিয়ে আৰু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হৈছে আক্ৰমণ আৰু কেইবাটাও প্ৰান্তত হিন্দুৰ বাসগৃহ আৰু মন্দিৰ লণ্ডভণ্ড কৰা হৈছে আৰু শেখ হাসিনাই বাংলাদেশ এৰাৰ লগে লগে সৃষ্টি হৈছে এই পৰিৱেশৰ বাংলাদেশত থকা হিন্দু খ্ৰীষ্টান আৰু আন সংখ্যালঘু এতিয়া চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পলায়নৰ পিছতেই অনিয়ন্ত্ৰিত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু হৈছে বিজেপি চৰকাৰ হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ভাৰতবাসীক সাজু হোৱাৰ আহ্বান 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিয়া হ'ব পশ্চিমবংগত হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ তৎপৰ হওক ৰাজ্যপাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিস্ফোৰক মন্তব্য পশ্চিমবংগ বিজেপিৰ সাধাৰণ সম্পাদক শুভেন্দু অধিকাৰীৰ বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা হিন্দুসকলক আশ্ৰয় প্ৰদান কৰিব লাগে 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু হৈছে এতিয়া বিজেপি হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ভাৰতবাসীক সাজু হোৱাৰ আহ্বান জনোৱা হৈছে আৰু 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিয়া হ'ব এতিয়া পশ্চিমবংগত আৰু হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ তৎপৰ হওক ৰাজ্যপাল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু বিস্ফোৰক মন্তব্য কৰে পশ্চিমবংগৰ বিজেপিৰ সাধাৰণ সম্পাদক শুভেন্দু অধিকাৰী এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো চৰ্চাত এতিয়া বাংলাদেশৰ ছাত্ৰ নেতা নাহিদ ইছলামৰ নেতৃত্বত বাংলাদেশত ভয়ংকৰ আন্দোলন নাহিদ ইছলামৰ লগতে চৰ্চাত আন দুই সতীৰ্থ আসিফ মহমুদ আৰু বকৰ মজুমদাৰ আৰু 32 বছৰীয়া নাহিদ ইছলাম ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাহিদৰ নেতৃত্বত বাংলাদেশত অংশগ্ৰহণ কৰে 10,000ৰো অধিক লোকে 2018 চনত নাহিদ ইছলামে বাংলাদেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দাবীত কৰিছিল আন্দোলন আৰু অনলাইন মাধ্যমত প্ৰথমে কেম্পেইন আৰম্ভ কৰিছিল নাহিদে যি অভিযানত সমৰ্থন আগবঢ়াইছিল 1 লাখৰ অধিক লোকে আৰু 2020 চনত চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে মুকলি কৰিছিল ভিডিঅ' আৰু ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল সমগ্ৰ দেশত আৰু 4 আগষ্টত শেখ হাসিনা চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰে নাহিদে শেখ হাসিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে শেখ হাসিনাই কৰা আমন্ত্ৰণক প্ৰত্যাখ্যান কৰিছিল নাহিদে প্ৰপত্ৰ পূৰণ কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনিৰ ধন নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হিতাধিকাৰী নিৰ্বাচন কৰিব ৰাজ্য চৰকাৰে হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি আৰু 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ